চুক্তিৰ আসলতে দৰকাৰ কাৰ লগত আছিল কিন্তু হৈছিল কাৰ লগত তাৰ পাছতো অসমৰ বিজেপি চৰকাৰে গায় সফলতাৰ জয়গান আমি আলফা চৰকাৰৰ শান্তি চুক্তিৰ কথা কৈছো যিখন চুক্তি 2023 চনৰ ডিসেম্বৰ মাহত স্বাক্ষৰিত হৈছিল নমস্কাৰ মই অনিৰ্বাণ আপোনালোকে চাই আছে দি ক্ৰছ কাৰেন্ট আলফাৰে ভাৰত চৰকাৰৰ শান্তি চুক্তি হৈছে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত 2023 চনৰ 29 ডিসেম্বৰত এই চুক্তিখন স্বাক্ষৰিত হৈছে কিন্তু প্ৰশ্ন হৈছে আলফা চৰকাৰৰ মাজত হৈ যোৱা শান্তি চুক্তি অসমত শান্তিৰ বাবে কিমান দায়বদ্ধ আলোচনাপন্থী আলফাৰ হৈতে কৰা এই চুক্তিক বিজেপি চৰকাৰে এক ডাঙৰ সফলতা বুলি দাবী কৰিব খোজে বিজেপি চৰকাৰে দাবী কৰে অসমলৈ শান্তি ঘূৰি অহা বুলি কিন্তু সেই চুক্তিখন কিমান অৰ্থপূৰ্ণ আছিল দেওবাৰে म्यांमाৰত আলফা স্বাধীনৰ শিবিৰত আকস্মিক আক্ৰমণ চলিল পুৱতি নিশা ড্ৰোন আৰু মিছাইলেৰে চলা এই আক্ৰমণত আলফা স্বাধীনৰ 4টাকৈ শিবিৰ ক্ষতিগ্ৰস্ত হয় এই আক্ৰমণত নিষিদ্ধ সংগঠনটোৰ 3জন জ্যেষ্ঠ নেতাই প্ৰাণ হেৰুৱাইছে আৰু এই কথা আলফা স্বাধীনে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে আলফা স্বাধীনে লগতে কৈছে যে তেওঁলোকে এই আক্ৰমণৰ প্ৰতিশোধ ল'ব এই ঘটনাৰ পাছতে পুনৰ স্পষ্ট হৈছে অসম আৰু অসমীয়াৰ ৰক্তক্ষয় দিন এতিয়াও শেষ হোৱা নাই আলফা স্বাধীনৰ ওপৰত আক্ৰমণ চলিল 3জন নিহত হ'ল তেওঁলোক অসমৰে আছিল যদি আলফা স্বাধীনে সঁচাকৈয়ে ইয়াৰ প্ৰতিশোধ লয় তেনেহলে হয়তো পূৰ্বৰ অভিজ্ঞতা অনুসৰি ক'ব পাৰি যে ক্ষতি অসমৰে হ'ব আলফা স্বাধীনৰ শিবিৰত এই আক্ৰমণ আসলতে কোনে কৰিলে সেয়া এতিয়াও নিশ্চিত নহয় ভাৰতীয় সেনাই ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই কিন্তু আলফা স্বাধীনৰ দাবী অনুসৰি এই আক্ৰমণ ভাৰতীয় সেনাই কৰিছে ভাৰতীয় সেনাই এই আক্ৰমণ কৰক বা নকৰক কিন্তু অসমীয়া মানুহে সদায় এটা কথাই বিচাৰে যে অসমত হত্যা হিংসাৰ অন্ত পৰক 4.5 দশকৰ এখন সহস্ৰ সংগ্ৰাম যিখন সংগ্ৰামৰ নামত হাজাৰ হাজাৰ অসমীয়াই প্ৰাণ হেৰুৱাইছে সেইখন সংগ্ৰামৰ নামত অগণনজন ঘুণীয়া হৈছে সেই সহস্ৰ বিদ্ৰোহ কিন্তু এতিয়াও চলি আছে সেই বিদ্ৰোহ হাম কটোৱাত এতিয়াও সফল হোৱা নাই ভাৰত চৰকাৰ 1.5 বছৰৰ আগত চুক্তি হ'ল শান্তি চুক্তি কিন্তু শান্তি চুক্তি হৈছিল সেই সকলৰ লগত যিসকলে প্ৰায় এটা দশকৰ আগতেই সহস্ৰ পথ এৰি আলোচনাপন্থী হিচাপে অসমতে আছিল তেওঁলোকৰ পৰা কাৰো একো অসুবিধাও হোৱা নাছিল তেওঁলোকৰ লগত সেই চুক্তিখন কৰাৰ পৰা কিবা লাভ হৈছে নে নাই হেয়া পাছৰ কথা কিন্তু চুক্তিখন নকৰালৈকেও অসমৰ একো ক্ষতি হোৱা নাছিল আলোচনাপন্থী আলফাৰে সেই শান্তি আলোচনাত যিখিনি কথা চুক্তিবদ্ধ হৈছিল তাৰ বাবে তেওঁলোকে কেইবা দশক জুৰি সহস্ৰ সংগ্ৰাম কৰি বহুতৰ জীৱন যাবলগীয়া পৰিৱেশ কৰাৰো প্ৰয়োজন নাছিল কিন্তু প্ৰশ্ন হয় এই চুক্তিখন হৈছিল কিয় বিজেপি চৰকাৰে শান্তি চুক্তি কৰাৰ বাহবা লবলৈ হৈছিল নে আলোচনাপন্থী নেতাসকলক তেওঁলোকে কৰা কষ্টৰ বিনিময়ত কিবা এটা দিবলৈ এই চুক্তিখন কৰা হৈছিল হিয়া আজিৰ তাৰিখতো এটা ডাঙৰ প্ৰশ্ন কিন্তু চুক্তিৰ দৰকাৰ আছিল বৰ্তমান চলি থকা সহস্ৰ সংগ্ৰামখন শেষ কৰাৰ বাবে যিখন সংগ্ৰামৰ বাবে এতিয়াও তেজৰ নৈ বৈ আছে যিখন সংগ্ৰামৰ বাবে অপহৰণ ধন দাবীৰ অভিযোগ এতিয়াও উত্থাপিত হৈ আছে যিখন সংগ্ৰামৰ বাবে অসমীয়া লৰাই এতিয়াও ঘৰ এৰি জংঘললৈ গৈ আছে অৰ্থাৎ পৰেশ বৰুৱা আৰু আলফা স্বাধীনৰ বৰ্তমানৰ সংগ্ৰামখন যিখন সংগ্ৰাম এতিয়াও শান্তি আলোচনাৰ মেজলৈ অহা নাই পৰেশ বৰুৱা আৰু আলফা স্বাধীন শান্তি আলোচনাৰ মেজলৈ নহাকৈ আন কিবা চুক্তিৰ অৰ্থ আছেনে হয়তো নাই অসমত স্থায়ী শান্তি লাগে যাৰ বাবে আলফা স্বাধীনক আলোচনালৈ আনিব লাগিব আৰু ইয়াৰ বাবে ভাৰত চৰকাৰৰ উচিত ৰাজনৈতিক বা কূটনৈতিক কৌশল লোৱাৰ প্ৰয়োজন হয়তো নিশ্চয়কৈ আছে কিন্তু তাকে নকৰি আলোচনাপন্থী আলফাৰে নামমাত্ৰ চুক্তিৰ জৰিয়তে চৰকাৰৰ বাহবা লোৱাৰ বাদে আন একো নহল অসমে হত্যা হিংসা শেষ হোৱাটো বিচাৰে গতিকে সংঘৰ্ষৰ সলনি সমস্যা সমাধানৰ দিশে কিদৰে অগ্ৰসৰ হয় সেয়াহে গুৰুত্বপূৰ্ণ নামমাত্ৰ চুক্তিৰ জৰিয়তে কোনো চৰকাৰৰ কোনো দলৰ বাহবা অসমীয়াৰ কাম্য নহয় ধন্যবাদ